গুৱাহাটী মহানগৰীৰ ৰাজপথত গাড়ীত উঠি উদ্ভণ্ডালি কৰা এজন যুৱকক গ্ৰেপ্তাৰ। পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই যুৱকজনক। AS01FF387 নম্বৰৰ বাহনখন লৈ এনেদৰে বিপদজনকভাৱে মহানগৰীৰ ৰাজপথত কৰিছিল স্থান। আনহাতে শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব বাহনখনত থকা আন যুৱককেইজন। আমি পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। গুৱাহাটী মহানগৰীৰ ৰাজপথত গাড়ীত উঠি উদ্ভণ্ডালি কৰা এজন যুৱকক গ্ৰেপ্তাৰ। পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই যুৱককেইজনক। AS01FF387 নম্বৰৰ বাহনখন লৈ বিপদজনকভাৱে মহানগৰীৰ ৰাজপথত কৰিছিল স্থান। আনহাতে শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব বাহনখনত থকা আন যুৱককেইজন। আৰু এই বিষয়ে আমাক অধিক জনাব ফোনযোগে আমাৰ জ্যেষ্ঠ সাংবাদিক ডিম্বেশ্বৰ গগৈ। ডিম্বেশ্বৰ গগৈ, দেখা গৈছে যে মহানগৰীৰ ৰাজপথত বিশেষকৈ নিশাৰ ভাগত উদ্ভণ্ডালি বৃদ্ধি পাইছে একাংশ উতনুৱাৰ। আৰু অনুৰূপ ঘটনা সংঘটিত হৈছিল পৰহি আৰু এজন যুৱকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পাৰিছোঁ। আৰু আৰক্ষীৰ অনুসন্ধান কি পৰ্যায়ত আছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয় গণদীপ, গুৱাহাটী মহানগৰীত একাংশ যুৱকে সময়ে সময়ে এনেধৰণৰ তাণ্ডৱ চলাই আহিছে। যোৱা পৰহি নিশাৰ ঘটনা এয়া। গুৱাহাটী মহানগৰীৰ ৰাজপথত গাড়ীৰ বনেটত উঠি নৃত্য প্ৰদৰ্শন কৰিছে এজন যুৱকে। এই দৃশ্য দেখি আছে নিউজ লাভৰ দৰ্শকসকলে আৰু ইতিমধ্যে এই দৃশ্যটো ভাইৰেল হৈছে। সামাজিক মাধ্যমত ইতিমধ্যে যথেষ্ট ভাইৰেল হৈছে এই দৃশ্যটো। আৰু অকল সেই যুৱকজনে নহয়, এজন যুৱকে অকল নৃত্য কৰি থকা নহয়, তেওঁ গাড়ীৰ দুৱাৰ খুলি আৰু কেইজনমান যুৱকে উদ্ভণ্ডালি কৰি যোৱা দৃশ্য ইতিমধ্যে বন্দী হৈছে কেমেৰাত আৰু সেয়া ভাইৰেল হৈছে। আৰু এই যুৱক কেইজনৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। আৰু যোৱা নিশা মহানগৰীৰ পাণবজাৰ থানাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত আৰক্ষীৰ দল এটাই মালাকাৰ উপাধিধাৰী এজন যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়া এই মুহূৰ্তত মই আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এই বাকী কেইজন যুৱকৰ বিৰুদ্ধেও আৰক্ষী অভিযান চলাই আছে আৰু অচিৰে তেওঁলোকৰ আৰক্ষীৰ জালত পৰিব। গুৱাহাটী মহানগৰীত এনেধৰণে উদণ্ড যুৱকে উদ্ভণ্ডালি চলাই অহা দৃশ্য আজিৰ নহয়, ইয়াৰ পূৰ্বেও হৈছে, কিন্তু শেহতীয়াকৈ মহানগৰ আৰক্ষী যথেষ্ট কঠোৰ হৈছে এই ক্ষেত্ৰত, যাৰ পৰিপ্ৰেক্ষিতত আজি কম সময়ৰ ভিতৰতে এজন যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে, যাৰ উপাধি মালাকৰ উপাধিৰে সেই যুৱকজনক পাণবজাৰ থানাত জেৰা কৰি থকা হৈছে। আৰু তেওঁৰ লগৰ কেইজনক তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত কৰায়ত্ব কৰাৰ চেষ্টা আৰক্ষীয়ে চলাই আছে। তেওঁলোক বৰ্তমান পলাতক অৱস্থাত আছে, কিন্তু মহানগৰ আৰক্ষীৰ পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এই অভিযান চলি আছে। আৰু গুৱাহাটী মহানগৰীত এনেদৰে উদ্ভণ্ডালি চলাই একাংশ যুৱকে প্ৰায় দুৰ্ঘটনা সংঘটিত কৰি আহিছে। গুৱাহাটী মহানগৰীৰ মাজ নিশা পৰ্যন্ত, পুৱতি নিশা পৰ্যন্ত একাংশ যুৱকে উদ্ভণ্ডালি চলাই অহা দৃশ্য প্ৰায় সহজ সুলভ দৃশ্য এয়া। গতিকে এই দৃশ্যবোৰৰ বিৰুদ্ধে বা এই পৰিঘটনাবোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে। আৰু এই যদি আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে যিকোনো মুহূৰ্তত মহানগৰীৰ শান্তিপ্ৰিয় লোক বিপদগ্ৰস্ত হ'ব পাৰে। মহানগৰীত পুৱতি নিশা পৰ্যন্ত কৰ্মসূত্ৰে বিভিন্ন মহিলা যুৱতী ঘূৰি ফুৰে, যাব লগা হয় ঘৰৰ পৰা বা অফিচলৈ অহা যোৱা কৰিব লগা হয়, এনেধৰণৰ ঘটনা ঘটি থাকে। গতিকে এইসকল উদণ্ড যুৱকক যদি কঠোৰভাৱে নিয়ন্ত্ৰণ নকৰে তেতিয়াহ'লে ভৱিষ্যতে শান্তিপ্ৰিয় লোকসকল বিপদগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। এই কথা মহানগৰ আৰক্ষীয়ে বুজিছে। সেয়েহে এই দৃশ্যটো ভাইৰেল হোৱাৰ পাছতে মহানগৰ আৰক্ষী তৎপৰ হৈ উঠিছে। আৰু যোৱা নিশা মহানগৰীৰ পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত মালাকাৰ উপাধিৰে এজন যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু 3জন যুৱক জড়িত থকা বুলি মহানগৰ আৰক্ষীয়ে উচ্চস্তৰীয় সূত্ৰে আমাৰ আগত প্ৰকাশ কৰিছে। তেওঁলোক বৰ্তমান পলাতক অৱস্থাত আছে। তেওঁলোকৰ বিৰুদ্ধে এই মুহূৰ্ততো চলি আছে অভিযান। নিউজ লাইভৰ দৰ্শকসকলে নিশ্চয় কিছু সময়ৰ পাছতে সবিশেষ তথ্য পাব যদি আৰক্ষী এই ক্ষেত্ৰত সফল হয়। বনদ্বীপ।